ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ডিঙি কটাৰ অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰ দুজনৰ মৃতদেহ সবিশেষ জনাই আছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে টংলাত যেটো কালিৰ দিনটোত যি ছাত্ৰ নিৰুদ্দেশ হৈ আছিলে আৰু ডিঙি কটাৰ অৱস্থাত আজি উদ্ধাৰ কৰা হৈছে ছাত্ৰ দুজনৰ মৃতদেহ শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পথতে নিৰুদ্দেশ হৈছিলে দুয়োগৰাকী ছাত্ৰ টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলে দুয়োগৰাকী নিহত ছাত্ৰ দুজনৰ নাম আছিলে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী দল গৈ উপস্থিত হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে টংলাৰ নিৰুদ্দিষ্ট হৈছিলে কালি যিহেতু দুজনকৈ ছাত্ৰ আৰু আজিৰ দিনটোত ডিঙি কটাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে সেই ছাত্ৰ দুজনৰ মৃতদেহ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ এতিয়া সৃষ্টি কৰিছে সমগ্ৰ ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই গৈছে আচলতে কোনে এনেদৰে অপহৰণ কৰি হত্যা কৰিলে এই দুই কণমানিক এই দুই ছাত্ৰক তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে কাৰোবাৰ লগত পিতৃ মাতৃৰ শত্ৰুতা আছিলে নেকি বা পৰিয়ালৰ লোকৰ শত্ৰুতা আছিলে নেকি বা অন্য লোকে এই কাণ্ড সংঘটিত কৰিলে আচলতে কিহৰ বাবে এই সমগ্ৰ ঘটনাটো সংঘটিত হ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যই বিৰাজমান হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী দল গৈ উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে টংলা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলে দুয়োগৰাকী নিহত ছাত্ৰবোৰ দুগৰাকীৰ নাম আছিলে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলাৰ নিৰুদ্দিষ্ট দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাই আছো কালিৰ দিনটোত যিহেতু বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈছিলে দুয়োগৰাকী ছাত্ৰ আৰু আজি ডিঙি কটাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে ছাত্ৰ দুজনৰ মৃতদেহ আচলতে কোনে কিহৰ বাবে এনেদৰে হত্যা কৰিলে এই কণমানি দুজনক তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইতিমধ্যে আৰক্ষী দল গৈ উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে নিহত ছাত্ৰ দুজনৰ নাম আমি পুনৰবাৰ উল্লেখ কৰিছো গৌৰৱ শৰ্মা কৌশিক শৰ্মা টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলে দুয়োগৰাকী শুকুৰবাৰে যিহেতু বিদ্যালয়লৈ গৈছিল আৰু বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিলে দুয়োগৰাকী কালিৰ দিনটোত আৰু যাৰ ফলত পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ আচলতে সৃষ্টি হৈছিল আৰু আজি উদ্ধাৰ কৰা হৈছে এই দুয়োগৰাকী কণমানি এই দুয়োগৰাকী ছাত্ৰৰ মৃতদেহ ডিঙি কটাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে ছাত্ৰ দুজনৰ মৃতদেহ আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজমান হৈছে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে আজি নৃশংসভাৱে হত্যা কৰিছে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল আমি দাবী জনাইছোঁ আৰু টংলাৰ কাৰণে আজি একদম কলা দিন বহুত দুখৰ বিষয় আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল ব্যক্তিগত স্কুলত পঢ়িছিল ঘৰৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত